আচলতে আজি আকৌ লৈ আহিলোঁ আপোনালোকক খাৰঘৰ পুখুৰীলৈ। শিমলুগুৰি ৰামু গাঁৱৰ যি দৰিকা পথাৰৰ খাৰঘৰ পুখুৰীত আকৌ পুঙা বৰশী বোৱা প্ৰতিযোগিতা আছে। অহা 25 মে'ত 24 তাৰিখে যোগদানৰ শেষ তাৰিখ আৰু 24 তাৰিখে যোগদানৰ শেষ তাৰিখৰ পাছত আপোনালোকৰ ইয়াত পুৰস্কাৰ আছে প্ৰায় 3 লাখ টকাৰ। প্ৰায় 3 লাখ টকাৰ পুৰস্কাৰ। প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা, তৃতীয় পুৰস্কাৰ 25,000 টকা আৰু 5টা 10,000 টকাৰ উদগনি পুৰস্কাৰ আৰু তাৰপিছত আছে 5,000 টকাৰ প্ৰায় 10টা উদগনি পুৰস্কাৰ। আচলতে প্ৰায় 3 লাখ টকাৰ প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতা আপোনালোকে নিশ্চয় আগতে এবাৰ মই দেখুৱাইছিলোঁ। ইয়াত খুব সুন্দৰ প্ৰতিযোগিতা হৈ গৈছিলে। খুব সুন্দৰ পুখুৰী, এইটো বিৰাট ডাঙৰ বহল পাৰ। খাৰঘৰ পুখুৰী বহুত ডাঙৰ বহল পাৰ আৰু ইয়াৰ আগত যিখন প্ৰতিযোগিতা হৈছিলে তাত 23টা পুৰস্কাৰ ঘোষণা কৰা হৈছিলে, কিন্তু 26টা পুৰস্কাৰ দিয়া হৈছিলে আৰু তাত ৰাঙলীৰ এজন যুৱকে প্ৰথম পুৰস্কাৰ 1 লাখ টকা লাভ কৰিছিলে। যিয়ে নহওক এইবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে প্ৰচেষ্টা এটা হাতত লৈছে তেওঁলোকে আৰু ইয়াত মাছ আছে, বহুত মাছ আছে। তাৰ উপৰিও কিন্তু যিহেতু আজিকালি বৰশী বোৱা যিখন প্ৰতিযোগী, তেওঁলোকে বিচাৰে যে বৰশী বোৱাৰ আগত আকৌ মাছ মেলক আৰু সেইকাৰণে মাছ মেলাৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু মই সেইকাৰণে পুখুৰীটোৰ পাৰলৈ আহিছোঁ, আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ মাছ মেলিছে। প্ৰায় 2 কুইণ্টেল মাছ আকৌ মেলি দিছে তেওঁলোকে আৰু সেইখিনিকে দেখুৱাবলৈ মই লৈ আহিলোঁ। আকৌ মনত ৰাখিব, অহা 25 তাৰিখে এই বহল পুখুৰীটোৰ চাৰিওফালে য'তেই মন যায় তাতেই বহি আপুনি বৰশীটো বাব পাৰিব। পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈকে আছে প্ৰতিযোগিতা। বিয়লি 3 বজাত শেষ হ'ব, তাৰপিছত বঁটা বিতৰণ হ'ব। এই সুন্দৰকৈ কাৰ্যসূচীটো ইয়াৰ আগত যি প্ৰতিযোগিতা হৈছিলে তাত ৰাইজৰ সহযোগিতা বহুত বেছি আছিলে আৰু খুব সুন্দৰকৈ প্ৰতিযোগিতা হৈ গ'ল। যেনেকৈ পুৰস্কাৰ ঘোষণা কৰিছিলে তেনেকৈ পুৰস্কাৰ দিয়া হ'ল। আৰু এয়া চাউচেনৰেং আছে, তাত চাওক এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আচলতে এই শিৱ মন্দিৰটোৰ সাহায্যতেই এই বৰশী বোৱাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। যোৱাবাৰ সুন্দৰকৈ আচলতে বেছি, আৰু যোৱাবাৰ কি হৈছিলে, যিমান মাছ ধৰিছিলে এই মাছখিনি বৰশী বোৱা প্ৰতিযোগীসকলক দি দিয়া হৈছিলে। এইবাৰ আজি আকৌ মাছ মেলিছে। চাওক এয়া মাছ আনিছে, নগাঁৱৰ পৰা মাছ আনিছে। এইবাৰ নগাঁৱৰ পৰা মাছ আনিছে। নগাঁৱৰ পৰা অনা মাছ, সুন্দৰ চাইজৰ মাছ আনিছে। প্ৰায় 2 কুইণ্টল মাছ তেওঁলোকে মেলিছে। ইয়াত প্ৰায় 2 কুইণ্টল মাছ মেলিছে আৰু 2 কুইণ্টল মাছৰ মই দেখুৱাই যাম কেনেধৰণৰ মাছবিলাক মেলিছে। আপোনালোকে চাই যাওক। এই গাড়ীতে মাছ লৈ আহিছে, নগাঁৱৰ পৰা মাছ লৈ আহিছে আৰু মাছবিলাক বিভিন্ন চাইজৰ মাছ আছে। গ্ৰাছ কাপ আছে, আপোনাৰ ব্ৰিগেড আছে, বাহু আছে, ৰৌ আছে। এইবিলাক মাছ আনিছে। পালাতে জুখি মাছ তেওঁলোকে মেলিব তাত পুখুৰীত। ইয়াৰ আগত বহুত মাছ আচলতে ইয়াৰ আগত বেছি আপোনাৰ হেৰি আছিলে ৰূপচন্দা, কিন্তু এবাৰ ৰূপচন্দাৰ যোৱাবাৰ তুলি দিলে যিহেতু, তথাপিও 2-এজনী ৰূপচন্দা আহিছে। এইবাৰ আকৌ ইয়াত বাহু, ৰৌ এইখিনিতো আছেই, তাৰ উপৰিও আৰু 2 কুইণ্টেল মাছ মেলি দিয়া হৈছে। আৰু 2 কুইণ্টেল মাছ মেলিছে আমাৰ জয়ন্ত দুৱৰা, মূল উদ্যোক্তা জয়ন্ত দুৱৰা আছেই আৰু বহুকেইগৰাকী ভাল বৰশী বোৱা প্ৰতিযোগী ইয়াত আহি ইয়াত সহায় কৰে। তেওঁলোকে যিসকলে এই খেলটোৰ বিষয়ে জানে বা পুখুৰীত কেনেধৰণৰ মাছ খুটে জানে, তেওঁলোকে আহি এই প্ৰতিযোগিতাখন সফল হ'বৰ কাৰণে খুব সুন্দৰকৈ সহায় কৰে আৰু মাছবিলাক ইতিমধ্যে লৈ আহি প্ৰায়বিলাক মাছে বিক্ৰীৰ পৰা কিনি লৈ আহিছে তেওঁলোকে নগাঁৱৰ এটা পাৰ্টিৰ পৰা। আৰু নগাঁৱৰ পাৰ্টিটোৱে নিজে নগাঁৱৰ পৰা মাছ সুন্দৰকৈ জীয়াই মাছ আনি পুখুৰীত সুন্দৰকৈ মেলি দিছে। মেলি দিয়াৰ পিছত এই যিখিনি মাছ, এই মাছখিনি লগত পুখুৰীত প্ৰায় 20-30 কুইণ্টেলৰ ওপৰৰ মাছ পুখুৰীটোত আছে আৰু গোটেই পুখুৰীটোত ইয়াৰ আগত বৰশী পেলাওঁতেই মাছ উঠিছিলে। এটা বৰশীত মানে যদি কেইবাটাও পিং থাকে তেতিয়াহ'লে তাত 4-5টাকৈ মাছ উঠি অহাৰ ইয়াত নজিৰ আছে। আচলতে এই তেনেকৈ
এতিয়া সম্পূৰ্ণ এই পুখুৰীটো চাওক এবাৰ কিন্তু ইয়াত কোনো বেৰিগেট দিয়া নহয় আপোনাৰ য'তেই মন যায় তাতে আপুনি বহি যোৱাবাৰ বেৰিগেট দি দিয়া হৈছিলে এবাৰ বেৰিগেটৰ ব্যৱস্থা নহয় চাৰিওফালটো চফা কৰি দিব খুব সুন্দৰকৈ য'তেই মন যায় আপুনি তাতে বহি বৰশী টোপ পাৰিব পাৰ্কিঙৰ কাৰণে খুব ধুনীয়া ব্যৱস্থা আছে খুব আহল বহল পাৰবিলাক দেখিছে নহয় খুব আহল বহল পাৰ গাড়ী পাৰ্কিং কৰিবলৈ খুব ধুনীয়া সুবিধা কিন্তু যোৱাবাৰ কৈছে কি কিছুমান মানুহে মাছ চুৰ কৰি লৈ গৈছে সেইটো আচলতে খুব বেয়া কথা যোৱাবাৰ কিছুমান মানুহে মাছ চুৰ কৰি লৈ গৈছে এতিয়া মাছ মেলি আছে চাওক এইজনী হত বাহু আহিছে এইবিলাক মেলা হৈছে আচলতে এই মাছবিলাক গোটেই মাছবিলাকে মেলি দিয়া হৈছে কাৰণ ৰাইজে খেলখন খেলিলেই নহ'ব খেলখনত মাছ পাব লাগিব সেই কথাটো লক্ষ্য কৰিছে তেওঁলোকে আৰু সেইকাৰণে যি যেনেকৈ পৰামৰ্শ আগবঢ়াইছে কাৰণ দ্বিতীয়বাৰহে হৈছে এবাৰ দ্বিতীয়বাৰ হোৱাৰ কাৰণে যি যেনেকৈ পৰামৰ্শ আগবঢ়াইছে ঠিক সেইদৰেই উদ্যোক্তাসকলে সেইদৰে ব্যৱস্থা গ্ৰহণ কৰিছে মাছ মেলিবলৈ কৈছে মেলিছে প্ৰতিযোগীসকল আহিছে ইয়াৰ আগতে হেকে বহুকেইগৰাকীয়ে পুখুৰীটো পৰীক্ষা কৰি গৈছে পুখুৰীটো পৰীক্ষা কৰিছে ইয়াৰ আগতে এখন প্ৰতিযোগিতা হৈ গৈছে আৰু সেইমতেই বৰষুণো চিপচিপকৈ দি আছে যিহেতু সেইমতে এইবিলাক মাছ আনিছে আনি পেলাই বিক্ৰী কৰি তেওঁলোকে মেলিছে ইয়াত যিমানখিনি পাৰে ইয়াৰ আগতে অলপ দিনৰ আগতে মাছ ধৰিছিলে মই দেখিছিলোঁ তেতিয়া কিন্তু খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ পাইছিলে মই নিজে মাছ কিনিছোঁ তাৰ পৰা 3 কেজি 4 কেজিলৈকে মাছ আছে বাহু আছে ৰৌ আছে ডাঙৰ ডাঙৰ মাছ আছে ব্ৰিগেড বহুত ডাঙৰ ডাঙৰ ব্ৰিগেড আছে 4 কেজিলৈকে 5 কেজিলৈকে ব্ৰিগেড ইয়াত আছে সেইবিলাক মাছটো আছে তাৰ উপৰিও যেহেতু আজিকালি এটা নিয়ম হৈ গ'ল যে প্ৰতিযোগিতাৰ আগত মাছ অলপ মেলি দেখুৱাব লাগিব আৰু সেইকাৰণে মাছখিনি তেওঁলোকে মেলিছে আৰু এই মাছখিনি মেলাৰ পিছত এতিয়া প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে প্ৰায় সাজু হৈছে আচলতে আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰিছে সকলোৱে সহায় কৰিব খাৰঘৰ পুখুৰী দ্বিতীয়বাৰৰ কাৰণে শিমলুগুৰি নগৰৰ শিৱসাগৰ জিলা মই কৈ দিছোঁ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰ যিটো অইল ডিপু তেল ডিপু আছে সোণাৰী ৰোডত সেই সোণাৰী ৰোডৰ তেল ডিপুটো অইলৰ যিটো তেল ডিপু আছে সেই তেল ডিপুটোৰ সমীপতে আছে সেয়া হ'ল খাৰঘৰ পুখুৰী আহিবলৈ খুব ভাল যাতায়াতো খুব সুন্দৰ যাতায়াতী ব্যৱস্থা আছে ইয়ালৈ আহিবলৈ একো আপোনালোকে অসুবিধা নাপায় আৰু সেইমতে আপোনালোকে আহি ইয়াত যোগদান কৰিব পাৰিব আগত যিসকলে আহিছে তেওঁলোকে নিশ্চয় জানে যে কিমান সুচল অহা যোৱা কৰিবৰ কাৰণে আৰু সেইমতেই আহি ইয়াত আপোনালোকে সুন্দৰকৈ অংশগ্ৰহণ কৰিব পাৰিব সুন্দৰকৈ ইয়াত বৰশী টোপাই লৈ যাওক মাছ লৈ যাওক পুৰস্কাৰ লৈ যাওক ক'লোৱেই প্ৰায় 3 লাখ টকাৰ পুৰস্কাৰ যোগদান মাচুল মাত্ৰ 2200 টকা যোগদান মাচুল আৰু অনলাইন যোগদানৰ শেষ তাৰিখ হৈছে 24 মে যেহেতু 25 মেত খেল অনুষ্ঠিত হ'ব প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেইকাৰণে সকলো আহক মই যিমানখিনি পাৰিলোঁ দেখুৱাই দিছোঁ আপোনালোকক সুন্দৰকৈ এই পুখুৰীটোত মাছ মেলিছে একো চিন্তা কৰিব নালাগে এইসকল যিসকল ব্যক্তি আহিছে তেওঁলোক বৰশী বোৱা প্ৰতিযোগী ভাল বহুত জেগাত বৰশী বাইছে তেওঁলোকৰ পৰামৰ্শ মতে গোটেই কামখিনি কৰি থকা হৈছে আচলতে তেওঁলোকৰ যেনেকৈ পৰামৰ্শ দিছে যিভাগে বৰশী বোৱা প্ৰতিযোগীসকলে যেনেকৈ বিচাৰে তেনেকৈ গোটেই ব্যৱস্থাটো কৰা হৈছে কাৰণ প্ৰথমবাৰত ভুল ভ্ৰান্তিবিলাক এইবাৰ আকৌ শুধৰাবলৈ চেষ্টা কৰা হৈছে বা কিবা থাকি গৈছে সেইখিনি আৰু পৰামৰ্শ যিখিনি আহিছে সেইখিনি গ্ৰহণ কৰি দ্বিতীয়বাৰৰ কাৰণে পুঙা বৰশী প্ৰতিযোগিতা পতা হৈছে পুঙা বৰশী এইটো মনত ৰাখিব আৰু এজন প্ৰতিযোগীয়ে মাত্ৰ এটা বৰশী ব্যৱহাৰ কৰিব পাৰিব যে পুঙা বৰশী হ'ব লাগিব আৰু এডাল কাঁইট থাকিব লাগিব মাত্ৰ এডাল কাঁইটৰ এটা বৰশী আৰু সেইদৰে মাছ মেলিলে মাছ মেলাৰ গোটেই ব্যৱস্থাটো আপোনালোক দেখুৱালোঁ খুব সুন্দৰকৈ মাছ মেলিছে ইয়াত আৰু আপোনালোকৰ প্ৰত্যেকৰে সহযোগিতা প্ৰত্যেকৰে সহায় ইয়াৰ উদ্দেশ্য হৈছে কাষত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে আৰু সেই শিৱ মন্দিৰটোৰ কাৰণেই গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় সেইকাৰণে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু মই সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰিছোঁ ইয়াৰ পূৰ্বৰ যি প্ৰতিযোগিতা আছিলে যেনেধৰণৰ প্ৰতিযোগিতা আছিলে সেই প্ৰতিযোগিতাৰ ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ আৰু সেইবাৰ খুব আপোনালোকৰ সমাদৰ লাভ কৰিছিলোঁ আৰু সেইবাৰ বহুখিনি মানুহ ইয়ালৈ আহিছিলে বহু প্ৰতিযোগী আহিছিলে আশা কৰিম এইবাৰো আহিব অহা 25 মে মনত ৰাখক অহা 25 মে তাৰিখে পুঙা বৰশী বোৱাৰ প্ৰতিযোগিতা মুঠ পুৰস্কাৰ প্ৰায় 3 লাখ টকা প্ৰথম পুৰস্কাৰ 1 লাখ
দ্বিতীয় পুৰস্কাৰ 50,000, তৃতীয় পুৰস্কাৰ 25,000, 10,000 টকাৰ 5টা উদগনি পুৰস্কাৰ আৰু প্ৰায় 75,000 টকাৰ 5,000 টকীয়া উদগনিমূলক পুৰস্কাৰ। এই গোটেইখিনি লৈ আহক আকৌ এবাৰ সফলকৈ আমি প্ৰতিযোগিতাখন সফল কৰি তোলো। খুব সুন্দৰকৈ আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। নমস্কাৰ, লগ পাম 25 মে'ত।